নমস্কাৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু আপোনালোকে ভাবিছে যে মাস্ক লগাই পিনে মই ক'ত গৈ আছো মই ভিডিওটা আৰম্ভ কৰিছো আজি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা মানে মই ট্ৰেইনত বহি আছো বাৰু মই গৈ আছো আপোনাৰ ডিব্ৰুগড় আপোনাৰ হঠাৎ প্লেনিং কৰিলো ডিব্ৰুগড় যাও বুলি কাৰণটো জনাই আছো বাৰু আৰু এয়া হৈছে পিছদিনাখনৰ ভিডিও আপোনাৰ ৰাতি বিশেষ ভিডিও বনোৱা নহল কাৰণ 7:55 ত মোৰ 7:55 ত মোৰ ট্ৰেইনখন আছিল সো আমি খাই লৈ আমি মানে দেউতা আৰু মই গৈছো অকলে যাব নিদিলে মাহতে কেনে দেউতাক লৈ গলো তো খাই লৈ হুই গলো আৰু পিছদিনাখন ভাবিলো অকমান ভিডিও বনা মোৰ যেটো সিটটো পৰিছিল ওপৰত তলৰ সিট খালি হোৱাৰ লগালগ মই তললৈ নামি আহি ৰাতিপুৱা মই ভিডিও বনালো লগতে চালুও মই যেটো মই মোৰ জীৱনত প্ৰথমবাৰ উজনিলৈ আহিছো সেই কাৰণে মই যিমানখিনি পাৰো মই মোৰ কেমেৰাত বন্দী কৰিছো লগতে নিজৰ চকু জুৰিৰেও চাইছো উজনিখন আৰু যেটো ডিব্ৰুগড় অহা বুলি কৈছো ডিব্ৰুগড়লৈ আৰু বেছি টাইম নাই পাবলৈ আৰু এয়া দেখিছে চাহ বাগান উজনিলৈ যেহেতু আহিছো চাহ বাগানটো দেখিবলৈ পামে তাইবে ধুনিয়া চাহ বাগান কেখনৰ ভিডিও মই নিজৰ কেমেৰাত বন্দী কৰি ৰাখিলো আৰু আপোনালোককো দেখুৱালো আৰু আপোনালোকে কোনে কোনেনো বাৰু ডিব্ৰুগড় আহি পাইছে কমেন্ট কৰিবচোন আৰু মই ডিব্ৰুগড় আহিছো কাৰণ মোৰ হাজবেণ্ডৰ চাকৰি ডিব্ৰুগড়ত হয় তেখেতৰ ইয়াতে ট্ৰান্সফাৰ হৈছে আৰু এয়া ষ্টেচন পাই গলো আৰু এয়া হৈছে মোৰ হাজবেণ্ড আৰু এই ভিডিওটো মই বনাই ৰাখিছো তেখেতৰ হাঁহিটিৰ মুখৰ হাঁহিটো ৰাখি থব কাৰণে আৰু দুদিন আগত আমি ভিডিও কলত কথা পাতিতে দুজনৰ মনটো খুব বেয়া লাগিল আৰু সেই দিনাখনে ভাবিলো যে নহয় আমি মই গৈ পিনে তেখেতক লগ ধৰি আহো যেটো তেখেত আহিব পৰা নাই আৰু যেহেতু গাড়ীখনো আমাৰ ডিব্ৰুগড়তে আছে তেখেতে লৈ আহিছে তো গাড়ীখনো খুব মিছ কৰিছো বাৰু নকৰা নাই যেটো আমাৰ গাড়ীখনো নতুন হয় তো গাড়ীখনৰ ভিডিও বনালো অকমান আৰু ইয়াতে বতৰ একেবাৰে ডাউৰিয়া হয় আৰু এয়া দেখিছে মই আৰু মানুহজন লগ পাই খুবেই ভাল লাগিছে ইমান দিনৰ পিছত লগ পাইছে আৰু বিয়াৰ পিছত প্ৰথমবাৰ আমি ইমান দিন লগ নোপোৱাকৈ আছো আৰু এই পিনে আমি এতিয়া গৈ আছো ঘৰলৈ যেহেতু তেখেতে ইয়াতে আপোনাৰ থাকে যে সেইভাবে ঘৰ এটাও লোৱা হৈছে আৰু তেখেতে মোক কৈছে আগতে যে ডিব্ৰুগড়ৰ বতৰ খুব ডাউৰিয়া হৈ থাকে আৰু এইটো দেখিছেনে ক্লকটো এইটো কি কয় বাৰু ডিব্ৰুগড়ত মই নামটো নাজানো আপোনালোকে কমেন্ট কৰিবচোন কিন্তু মই ৰিলছত দেখা পাইছো আৰু দেখি মোৰ খুব ভাল লাগিছে যিবোৰ বস্তু মোবাইলত দেখো এইবোৰ নিজ চকুৰে দেখা পালো ভাল লাগে দিয়কচোন আৰু এয়া এতিয়া গৈ আছো ৰুমলৈ বুলি আৰু এই পিনে চাহ খাব সোমালো যেটো ঘৰত গেছৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই আজিহে গুটেইবোৰ বজাৰ কৰিম সেইভাবে আহিছিল আসলে বজাৰবোৰ কৰিবৰ কাৰণে তো ইয়াতে দেউতাক চাহ একাপ খুৱাই ললো আৰু এইটো হৈছে আমাৰ ডিব্ৰুগড়ৰ যেটো আমাৰ ঘৰ সেই ঘৰটো ভাড়া ঘৰ হলেও ঘৰে হয় দিয়কচোন এই ঘৰৰ আপোনাৰ সম্মুখৰ আপোনাৰ পৰিবেশটো খুব ধুনিয়া পৰিবেশ হয় আপোনাৰ দেখিছে মই বেলকনিৰ পৰা ধুনিয়াকৈ দেখুৱাই দিছো আপোনালোকক আৰু মই যেটো প্ৰথমবাৰ কৈছে উজনলৈ আহিছো মই যিমান পাৰো মই ভিডিওখিনি মই নিজৰ মোবাইলত ৰাখিছো আৰু এতিয়া আমি গৈ আছো আপোনাৰ ঘৰটো কাম সাফ চিকুণ কৰি এতিয়া গৈছো বজাৰ কৰিবলৈ যেটো কৈছো ঘৰত একেবাৰে কোনো ধৰণৰ গ্যাস বা ব্যৱস্থা কৰা হোৱা নাই তো তাৰ কাৰণে আমি বজাৰ কৰিবলৈ ওলাই আহিলো আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন যিসকলে ডিব্ৰুগড়ৰ পৰা ভিডিও কৰি আছে এইখিনি কোনখিনি ঠাই হয় আৰু আই লাভ ডিব্ৰুগড় এইটো মই ৰিলছত দেখিছো সো দেখি পিনে ভাল লাগিছে আৰু চাবলগীয়া বস্তু আছে বাৰু সেইবোৰ লাহে লাহে যাম আৰু এতিয়া আহি গলো আমি বজাৰ কৰি চিফুং ইয়ালে খাবলৈ বুলি যেহেতু আমাৰ এতিয়া দুপৰীয়া হৈছে ভাত খাবলৈ আমি বেলে এখনত যাম বুলি ভাবিছো কিন্তু তাত ট্ৰাফিক মানে গাড়ী থবৰ ঠাই নাই কাৰণে আমি এইখনলৈ আহিলো এইখনো খুব ধুনিয়া আৰু খুব ধুনিয়াকৈ বনাইছে খাই খুব ভাল লাগিছে আপোনাৰ মাটিমাহৰ দাইল ভাত মাছ ভাজি চিকেন তেনেকে খালো এয়া দেখিছে আপোনালোকে খাই খুবেই ধুনিয়া লাগিছে দেউতাইও কৈছে খুব ধুনিয়া বনাইছে খুব ভাল লাগিছে আৰু এই হাজ ভাত উজনিৰ প্ৰথম হাজ ভাত হয় মোৰ আৰু এয়া হৈছে সেকেন্ড ডে আবেলি হয় আবেলিতে দেউতা মই আৰু মানুহজন গৈ আছো আপোনাৰ ডিব্ৰুগড়ৰ যেটো প্ৰসিদ্ধ জগন্নাথ মন্দিৰ তালৈ গৈ আছো আপোনাৰ মই ফটোজবোৰ অবভিয়াসলি মই আপোনাক কৈছো মই গুগলত বা তেনেকে দেখিছো আজি গৈ আছো চাবলৈ খুব এক্সাইটেড হৈ আছো সো হসাকৈ ইয়াতে ট্ৰাফিক একেবাৰে নাই খুব কম হয় আমাৰ গুৱাহাটীৰ যেটো পৰিবেশ ইয়াতে একেবাৰে নহয় খুব শান্তময় পৰিবেশ আৰু এই পিনে দেখিছেনে মন্দিৰ ভাগ আমি আহি পালুৱে বুলি ক'ব লাগিব ৰুমৰ পৰা বেছি দূৰ নহয় এয়া দেখিছে আপোনালোকে খুব ধুনিয়া মন্দিৰ ভাগ সম্পূৰ্ণ বাহিৰৰ মন্দিৰৰ নিচিনাকৈ সজোৱা হৈছে আৰু মই ইমান নাজানো কিন্তু মোক যিমানখিনি মই শুনিছো এই মন্দিৰ ভাগ সম্পূৰ্ণ বাহিৰৰ পৰা বস্তুবোৰ তেনেকে আনি পিনে বনাইছে বাহিৰৰ
বাহিৰৰ মানুহে বনাইছে তেনেকৈ শুনিছোঁ মই আৰু এয়া দেখিছে আপোনাৰ মন্দিৰ ভাগৰ বাহিৰৰ ভাগ কি ধুনীয়াকৈ সজাইছে বাহিৰৰ মই যিটো পুৰীৰ জগন্নাথ মন্দিৰ তালৈ মই যোৱা নাই এতিয়ালৈ চ' ইয়ালৈ প্ৰথম আহিলোঁ আৰু এইপিনে চাকি ধূপৰ ব্যৱস্থা কৰিছে সন্মুখত তো এইপিনে কিনিবলৈ আহি গ'লোঁ আৰু এইপিনে আপোনাৰ কিছুমান আমি মানে ঘৰত সজোৱা বস্তু বা বাচ্চাবোৰৰ কাৰণে কিছুমান বস্তু ইয়াতে ৰখা হৈছে দোকান আছে ইয়াৰ পৰা আৰু এতিয়া আহিছোঁ মন্দিৰলৈ বুলি সঁচাকৈ সোমাই পিনে এনেকুৱা লাগিছে যেন এই যে মহাভাৰতখনৰ যিটো আপোনাৰ চিনেমাখনত চিৰিয়েলখনত দেখুওৱা যায় সেই পৰিৱেশটো তেনেকুৱা লাগি গৈছে তেনেকুৱা যুগৰ মানে এটা পৰিৱেশলৈ যোৱা যেন মানে অনুভৱ হৈছে খুব ভাল লাগিছে গৈ পিনে আৰু এতিয়া আমি বিচাৰি আছোঁ চাকি ক'ত জ্বলোৱা আৰু এইপিনে দেখিছোঁ এইপিনে চাকি ধূপ দিয়া হয় তো এইপিনে চাকি ধূপ জ্বলাবলৈ আমি গ'লোঁ আৰু সঁচাকৈ পৰিৱেশটো খুবেই ধুনীয়া এইপিনে দেখিছে দেউতা আৰু মোৰ হাজবেণ্ডে চাকি ধূপ জ্বলাই আছে তেখেতসকলে আৰু চাকি ধূপৰ ব্যৱস্থাটো খুবেই ধুনীয়াকৈ ইয়াতে কৰি দিছে তাৰ কাৰণে খুবেই ভাল লাগিছে আৰু এইপিনে এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ওপৰলৈ য'ত মেইন আপোনাৰ জগন্নাথ প্ৰভু আছে তালৈ গৈ আছোঁ আপোনালোকে যিসকলে যাই পোৱা নাই চাওকচোন ভিডিঅ'টিৰ জৰিয়তে ইমান ধুনীয়া মন্দিৰ আৰু যদি আপোনালোকে মানে যিসকলে যাই পোৱা নাই তেওঁলোকে যাব ডিব্ৰুগড় যেতিয়া যাব এই মন্দিৰ ভাগলৈ এবাৰ হ'লেও যাব খুব ধুনীয়া মন্দিৰ ভাগ আৰু তাত গৈ যিটো অনুভৱ হ'ব ন সেই অনুভৱখিনি মই কথাৰে আপোনালোকক এতিয়া বৰ্তমান প্ৰকাশ কৰিব নোৱাৰোঁ সঁচাকৈ খুব ধুনীয়া মন্দিৰ হয় আৰু দেখিছে চাৰিওফালৰ পৰিৱেশটো আৰু ভিতৰত যিহেতু আপোনাৰ মন্দিৰৰ ভিতৰ ভাগত আপোনাৰ ভিডিঅ' কৰিব দিয়া নহয় সেইবাবে মই ভিতৰৰ ভাগ দেখুওৱা নাই মই বাহিৰতে যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু দেখিছেনে মন্দিৰৰ মানে আৰ্হিটো খুব ধুনীয়া আৰ্হি হয় আপোনাৰ খুব ধুনীয়াকৈ বনাইছে প্ৰাচীন যুগৰ যিবোৰ মন্দিৰ আছিলে আমাৰ যিবোৰ প্ৰাচীন যুগৰ ৰজা মহাৰাজাসকল তেওঁলোকে যেনেকুৱা ধৰণৰ ঘৰবোৰ আছিলে আমি টিভি চিৰিয়েলত দেখিছোঁ খুব তেনেকুৱা এটাই পৰিৱেশ দেখিবলৈ পাইছোঁ তাৰ কাৰণে খুব মানে ভাল লাগিছে আৰু এইপিনেও মন্দিৰ আছে আমি তালৈও যাম আপোনালোকক মই দেখুৱাই আছোঁ ইয়াতে কি মন্দিৰ আছে জগন্নাথ প্ৰভুৰ মন্দিৰৰ সলনি ইয়াতে অন্য আপোনাৰ আমাৰ মন্দিৰ আছে সেইবিলাকো মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়া মোৰ মানুহজন আৰু দেউতাই ভিতৰৰ পৰা পূজা মানে সেৱা কৰি পিনে আহিলে তেখেতসকলে আৰু এতিয়া মই গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ বাহিৰত যি মন্দিৰবোৰ আছে আৰু এইপিনে জগন্নাথ প্ৰভুৰ ওচৰতে আছিলে আপোনাৰ মহাদেৱ বাবাৰ মন্দিৰ আৰু ইয়াতে সন্মুখত নন্দী মহাৰাজো আছে মই দেউতাক কৈ আছিলোঁ যে নন্দী মহাৰাজৰ কাণত কিবা এটা ক'ব লাগে বুলি মনৰ ইচ্ছাটো আৰু এয়া মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া মানে ভিতৰৰ মহাদেৱ যিটো আমাৰ মহাদেৱ বাবা দেখুৱাই দিছোঁ আপোনালোকক আৰু এতিয়া আমি মন্দিৰৰ চাৰিওফালটো এপাক আপোনাৰ মানে ঘূৰিছোঁ মানে কি মন্দিৰ আছে তেনেকৈ আৰু এনেও কোৱা হয় যে মন্দিৰ গ'লে মন্দিৰৰ চাৰিপাকটো ঘূৰিব লাগে বুলি আৰু এইপিনে আছে গণপতি বাপ্পাৰ সন্মুখত আছে মুচকজি ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন কি ধুনীয়া লাগিছে আৰু এই যিটো আমাৰ মেইন মন্দিৰ সেই মেইন মন্দিৰটো যে ইমান ধুনীয়া মানে মই আপোনালোকক কৈছোঁ ন মানে কথাৰে প্ৰকাশ কৰিব নোৱাৰি আৰু এইপিনে গণপতি বাপ্পাৰ আপোনাৰ মন্দিৰ এয়া মুচকজি আপোনালোকে দেখিছেই চাগে চ' আমিও ইয়াতে আমি প্ৰতিটো মন্দিৰত গৈ আমি সেৱা কৰিছোঁ আপোনালোকে দেখিছেই চাগে আৰু এতিয়া গৈ আছোঁ যিটো মেইন মন্দিৰ তাৰ আপোনাৰ চাৰিওকাষেৰে তেনেকৈ এপাক যাম বুলি আমি এতিয়া গৈ আছোঁ আৰু খুব ধুনীয়াকৈ সজাইছে মই বাৰ কৈছোঁৱে আপোনালোকক যিবোৰ ৱালবোৰ আছে ৱালবোৰ খুব ধুনীয়া এটা ডিজাইন দিয়া হৈছে আপোনাৰ খুব মানে বহুত ভাল লাগিছে চাই আৰু লগতে মই আপোনালোকক জনাই দিওঁ ডিব্ৰুগড়ত থকা শ্ৰী জগন্নাথ মন্দিৰটো 2014 চনত নিৰ্মাণ কৰা হৈছিলে আৰু এই মন্দিৰটো উৰিষ্যাৰ পুৰীৰ শ্ৰী জগন্নাথ মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে আৰু ডিব্ৰুগড়ৰ তিনিচুকীয়া বাইপাছ পথৰ খনিকৰৰ মহাত্মা গান্ধী উদ্যানৰ ওচৰত অৱস্থিত এই মন্দিৰৰ উচ্চতা 85 ফুট হয় আপোনাৰ আৰু মন্দিৰটোৰ স্থাপত্য গাঁথনি পুৰীত থকা মূল জগন্নাথ মন্দিৰৰ দ্বিতীয় স্বৰূপ বুলি কোৱা হয় সঁচাকৈ মই যিহেতু পুৰীৰ জগন্নাথ মন্দিৰলৈ যাবলৈ পৰা নাছিলোঁ ইয়ালৈ আহি মোৰ খুবেই ভাল লাগিছে আৰু এই মন্দিৰ ভাগ হৈছে আপোনাৰ বিমলা মন্দিৰ আৰু ইয়াৰ মন্দিৰৰ সন্মুখত আপোনাৰ স্থাপন কৰা হৈছে সিংহ আপোনাৰ চ' ইয়ালৈও আমি গ'লোঁ সেৱা জনালোঁ
আৰু এতিয়া বিমলা মন্দিৰৰ পৰা ওলাই পিনে আমি গৈ আছোঁ অন্য এটা মন্দিৰলৈ আৰু আপোনালোকক মই ডিজাইনবোৰ অকণমান জুম কৰি মানে ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকৰো মোৰ দৰে অনুভৱ হৈছেনে যে সম্পূৰ্ণ ডিজাইনটো আপোনাৰ যিবোৰ আমি মহাভাৰতত আপোনাৰ ৰামায়ণৰ চিৰিয়েলবিলাকত দেখিবলৈ পাওঁ আপোনাৰ টিভি চিৰিয়েলবিলাকত ঘৰবোৰ ঠিক তেনেকুৱাই হয় আৰু খুব গৌৰৱ অনুভৱ হৈছে যে এনেকুৱা এখন অসমত জন্ম লৈছোঁ যে আমি ইয়াত চাবলৈ খুবেই বস্তু আছে আপোনাৰ খুব ধুনীয়া ধুনীয়া মন্দিৰৰ লগতে আপোনাৰ মানে আপোনাৰ চাহ বাগান আপোনাৰ শিৱদৌল আপোনাৰ আপাৰ আসামতে চাবনে লৱাৰ আসামতে চাব গুৱাহাটীত সঁচাকৈ চাবলগীয়া খুবেই বস্তু আছে মানুহে কয় যে বাহিৰত মানুহে ফুৰিবলৈ যায় বাহিৰত চাবলৈ বহুত বস্তু আছে ইণ্ডিয়াৰ বাহিৰত কিন্তু নহয় ইণ্ডিয়াখনতে আমাৰ চাবলগীয়া আচলতে খুবেই মানে বস্তু আছে আৰু এইপিনে এতিয়া আমি আহিছোঁ লক্ষী মন্দিৰলৈ আৰু ইয়াতে আছে লক্ষী মা আৰু প্ৰতিটো মন্দিৰত গৈয়ে আমি সেৱা জনাইছোঁ আৰু এয়া দেখিছে ভিতৰত মই বাহিৰৰ পৰা মানে অকণমান জুম কৰি আপোনালোকক লক্ষী মাৰ দেখুৱাই দিছোঁ আৰু এতিয়া আহিছে আমি ৰাম মন্দিৰলৈ আৰু ইয়াতে ৰাম মন্দিৰো আছে আৰু এইপিনে ৱালত দেখিছে ধুনীয়াকৈ তেনেকৈ ৰাম ভগৱানৰো মূৰ্তি বনাই থৈছে আৰু এয়া ভিতৰত ৰাম ভগৱান লক্ষ্মণ ভগৱান আপোনাৰ সীতা মা তেওঁলোকৰ মূৰ্তিভাগ ধুনীয়াকৈ মানে ৰাখিছে ভিতৰত চ' খুবেই ভাল লাগিছে আৰু এই মন্দিৰভাগ যে গধূলি সময়ত চাবলৈ খুব ধুনীয়া হয় মই আপোনালোকক বাৰু অকণমান আন্ধাৰ হোৱাৰ পিছত কেনেকুৱা পৰিৱেশ হয় মই সেইটোও দেখুৱাই আছোঁ আৰু এইপিনে আছে এতিয়া নৱগ্ৰহ মন্দিৰ ইয়াতে 9টা গ্ৰহৰ মন্দিৰ আছে মোৰ হাজবেণ্ডে আগতে এবাৰ আহিছিলে চ' সেইবাবে তেখেতে মোক গোটেইখিনি যিখিনি জানে তেখেতেও ইমান বেছি নাজানে বাৰু যিখিনি ইয়াতে দেখিছে আহিছে আগতে জানিছিলে সেইখিনিয়ে মোক তেখেতে কৈ দিছে ইয়াতে 9টা গ্ৰহৰ আপোনাৰ মূৰ্তি আছে ইয়াতে নৱগ্ৰহ মন্দিৰ হয় এইটো আৰু এয়া হৈছে হনুমান বাবাৰ মন্দিৰ হনুমান বাবাৰো ইয়াতে মন্দিৰ আছে চ' ইয়ালৈও আহিলোঁ আমি ইয়াতেও সেৱা জনালোঁ আৰু সকলো মন্দিৰৰ এটা বস্তু মন কৰিছে ভিতৰৰ মানে লাইটৰ যিটো মানে আপোনাৰ পোহৰ ৰাখিছে এইটো গল্ডেন ৰাখিছে আপোনাৰ গল্ডেন লাইটৰ সেইকাৰণে খুবেই ভাল লাগিছে আৰু এতিয়া পুনৰ এবাৰ আমি ভিতৰলৈ মানে ওপৰলৈ গৈছোঁ আপোনাৰ আৰু সঁচাকৈ আমি গম পোৱা নাছিলোঁ যে এতিয়া আৰতি দিব সময় হ'ব আৰু সেইবাবে আমি আহিছিলোঁ এনে অকণমান বহিবলৈ এতিয়া গধূলি কিন্তু আহি পিনে দেখিলোঁ যে দৰ্জা ভিতৰত বন্ধ কৰি দিছে কিন্তু কিয় জনা নাছিলোঁ তাৰপিছত লাহেকৈ গম পালোঁ যে এতিয়া আপোনাৰ আৰতি মানে সময় হৈছে আৰতি দিব আৰু চাওকচোন কিমান লাকি বুলি ক'ব লাগিব হঠাৎ আহিলোঁ আৰু হঠাতে আৰতিও পাই গ'লোঁ আৰু এয়া গধূলি হোৱাৰ পিছৰ পৰিৱেশ মই আপোনালোকক কৈছিলোঁৱে যে গধূলিৰ সময়ত মন্দিৰভাগ আৰু বেছি ধুনীয়া হৈ পৰে মই আপোনালোকক যদিও মোৰ কেমেৰাত দেখুৱাইছোঁ কিন্তু মই যিটো নিজৰ চকুৰে দেখিছোঁ যিটো অনুভৱ কৰিছোঁ মই জানো আপোনালোকে সেইটো অকণমানো কৰিব পৰা নাই আৰু আপোনালোকে যদি কোনোবা এতিয়াও অহা নাই মন্দিৰভাগলৈ দেৰি নকৰি অতি সোনকালে আহক আমাৰ অসমৰ প্ৰসিদ্ধ জগন্নাথ মন্দিৰভাগলৈ সঁচাকৈ খুব ধুনীয়া ধুনীয়া মানে আৰু আহি আপোনালোকে সঁচাকৈ খুবেই আপোনালোক মনটো শান্ত হৈ পৰিব যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু এয়া গধূলিৰ সময়ত আপোনাৰ উঠাইছিলোঁ এখন ফটো চাওকচোন কি ধুনীয়া প্ৰভু জগন্নাথ মন্দিৰ ভাগ আৰু এয়া দেউতাৰো ফটো উঠাইছিলোঁ যিহেতু দেউতাক মই লৈ আনিছিলোঁ দেউতাৰো ফটো এখন ৰাখি থ'লোঁ আৰু এয়া মই আৰু মোৰ মানুহজন তিনিওজনে ফটো উঠিলোঁ অকণমান ৰাখি থৈ দিলোঁ আপোনাৰ স্মৃতি হিচাপে এয়া মোৰ মানুহজনৰকো ফটো উঠাই দিলোঁ প্ৰভু জগন্নাথৰ মন্দিৰ ভাগত আৰু আপোনালোকে যদি এই মন্দিৰ ভাগৰ বিষয়ে আৰু কিছুমান কথা জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন মই বাৰু যিখিনি জানিছিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু এয়া দেউতা আৰু মোৰ ফটো আৰু এটা আচৰিত কথা কি জানেনে ফটোবোৰ উঠাৰ পিছতহে গম পালোঁ যে মই যিটো কাপোৰ পিন্ধি গৈছিলোঁ কালাৰটো মন্দিৰ ভাগৰ কালাৰটোৰ লগত মিলি গ'ল তো সেই বস্তুটো আচলতে মই জানি বুজি কৰা নাছিলোঁ পিছতহে ঘৰত আহি ফটোবোৰ চোৱাৰ পিছতহে অনুভৱ হ'ল যিয়ে নহওক বাৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ